হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 64লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 14 চেণ্টাৰ ষ্টেট ৰিলেশ্যনছ এইটো ডিছকাছ কৰিম। চ' এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 11 ডিছকাছ কৰিম। চ' ইয়াৰ আগতে যিমানবোৰ আমি ভিডিঅ' ডিছকাছ কৰা হৈ গৈছে প্ৰত্যেকটোৰ ভিডিঅ'ৰ প্লে'লিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ এইবিলাক যাতে আপোনালোকে ফ'ল' কৰে, বহুত কথা আপোনালোকৰ কনচেপশ্যন ক্লিয়াৰিটি হ'ব আৰু আগলৈ বুজিবলৈ ইণ্টাৰেষ্টিং হ'ব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' এই চেপ্টাৰটোত এতিয়ালৈকে আমি অলৰেডি যিখিনি লেজিছলেটিভ ৰিলেশ্যনছ, এডমিনিষ্ট্ৰেটিভ ৰিলেশ্যনছ আৰু ফাইনেন্সিয়েল ৰিলেশ্যনছ বিটুইন চেণ্টাৰ এণ্ড ষ্টেট ডিছকাছ কৰা হৈ গৈছে। আজি আমি ইয়াত ট্ৰেণ্ডছ ইন চেণ্টাৰ এণ্ড ষ্টেট ৰিলেশ্যনছ, টেনশ্যন এৰিয়া যিখিনি চেণ্টাৰ আৰু ষ্টেট ৰিলেশ্যনছৰ লগত থাকে আৰু ইয়াৰ লগতে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যন এইখিনি বিষয়েও ডিছকাছ কৰিম। চ' আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' কালি একচুৱেলি এটা প্ৰব্লেম হ'ল, মই ভিডিঅ'টো দি থাকোঁতে যিটো ইণ্টাৰ গভমেণ্টেল টেক্স ইমিউনিটিজ দুটা টপিক ডিছকাছ কৰা কথা আছিলে, এটা ইণ্টাৰ গভমেণ্টেল টেক্স ইমিউনিটিজ আৰু এটা আছিলে ইফেক্টছ অফ ইমাৰ্জেঞ্চিজ। প্ৰথমটো দিয়া হৈ গৈছিলে, ছেকেণ্ডটো ষ্টাৰ্ট কৰিবলৈ অকণমান টেকনিকেল প্ৰব্লেমৰ কাৰণে ভিডিঅ'টো ৰৈ গ'ল। তো ভাবিলোঁ এইখিনি আৰু বেলেগকৈ কি ক'ম নেক্সট ভিডিঅ'টোত কৈ দিম, মানে আজিৰ ভিডিঅ'টোত কৈ দিম সেইখিনি। চ' আপোনালোকে সেইটো কাৰণে প্লিজ বেয়া নাপাব। চ' অলৰেডি ইফেক্ট অফ ইমাৰ্জেঞ্চিৰ বিষয়ে আমি অলৰেডি ডিছকাছ কৰিছোঁ। আমি ইয়াৰ পিছত ইমাৰ্জেঞ্চিৰ বিষয়ে আকৌ ডিছকাছ কৰিম। চ' কিতাপত যিহেতু লিখা আছে সেইখিনি বিষয়ে অলপমান আপুনি শিকি ল'লে ভাল হ'ব। প্ৰথম কথা আমি যে ইমাৰ্জেঞ্চি তিনি প্ৰকাৰৰ, নেশ্যনেল ইমাৰ্জেঞ্চি, ষ্টেট ইমাৰ্জেঞ্চি নাইবা প্ৰেচিডেণ্ট ৰুল আৰু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। নেশ্যনেল ইমাৰ্জেঞ্চি যিটো আৰ্টিকল 352, প্ৰেচিডেণ্ট যিটো আৰ্টিকল 356 আৰু ষ্টেট ইমাৰ্জেঞ্চি যিটো আৰ্টিকল 360 আহি পৰে। এতিয়া ইয়াত প্ৰথমতে নেশ্যনেল ইমাৰ্জেঞ্চিৰ কথা কোৱা হৈছে। নেশ্যনেল ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত কি হয়, প্ৰেচিডেণ্টে এই ক্ষেত্ৰত কি কৰিব পাৰে, বিভিন্ন ধৰণৰ কনষ্টিটিউশ্যনেল যিটো ডিষ্ট্ৰিবিউশ্যন আমি অলৰেডি পাই আহিছোঁ, ষ্টেটুটৰী গ্ৰাণ্ট হ'ল, ডিছক্ৰিশ্যনেৰী গ্ৰাণ্ট হ'ল, এইবিলাক যেতিয়া হ'ল, এইবিলাক যেতিয়া চেণ্টাৰে ষ্টেটলৈ পঠিয়াই নেশ্যনেল ইমাৰ্জেঞ্চিৰ সময়ত কি কৰিব পাৰে, প্ৰেচিডেণ্টে সেইবিলাক কমায়ো দিব পাৰে, তেওঁ কম কৰিব পাৰে নাইবা সেইবিলাক বন্ধও কৰি দিব পাৰে, যিখিনি টেক্স শ্বেয়াৰিং বা যিখিনি আছে। চ' এই বস্তুখিনি কেতিয়ালৈকে চলি থাকিব, সেই ছাপ'জ নেশ্যনেল ইমাৰ্জেঞ্চি বন্ধ হৈ গ'ল, কিন্তু তাৰ পিছৰ যিটো ফাইনেন্সিয়েল ইয়েৰলৈকে চলি থাকিব। ধৰি লওক ডিচেম্বৰ 2020ত যিটো নেশ্যনেল ইমাৰ্জেঞ্চি শেষ হৈ গৈছিলে, কিন্তু ফাইনেন্সিয়েল ইয়েৰ কেতিয়া শেষ হয়, 31 মাৰ্চ 2021লৈকে। তো 2021লৈকে এই যিখিনি নিয়ম চলি থাকিব, তাৰপিছত এইবিলাক বন্ধ হৈ যাব। যিটো কনষ্টিটিউশ্যনেল প্ৰভিজন মতেই যিখিনি চেণ্টাৰ ষ্টেটৰ যিখিনি ৰেভিনিউ বা গ্ৰাণ্ট যিখিনি দিব লাগে সেইখিনি মতে আগবাঢ়ি গৈ থাকিব। ছেকেণ্ড প্ৰভিজনটো যিটো কৈছে আৰ্টিকল 360 ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিৰ সময়ত। চ' আৰ্টিকল 360য়ে কি কয় যে বহুত ধৰণৰ যিখিনি নিয়ম আছে সেইখিনি চেণ্টাৰৰ ষ্টেটৰ, মানে ধৰি লওক এটা ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি এটা ফাইনেন্সিয়েল প্ৰব্লেমৰ নিচিনাই বুলি ধৰি লওক, তেতিয়া বুজিবলৈ ভাল হ'ব আপোনালোকৰ। বিভিন্ন ধৰণৰ ক্ষেত্ৰত চেণ্টাৰে ষ্টেটক কিছুমান ডাইৰেকশ্যনছ দিব পাৰে। প্ৰথম ডাইৰেকশ্যন যিটো দিব পাৰে সেইটো কথা কোৱা হৈছে যে স্পেচিফাইড কেননছ অফ ফাইনেন্সিয়েল প্ৰপাৰ্টি। বিভিন্ন ধৰণৰ ফাইনেন্সিয়েল প্ৰপাৰ্টিৰ ক্ষেত্ৰত কিছুমান স্পেচিফাইড কেননছ মেনশ্যন কৰি দিব, সেইটো মানি চলিব লাগিব। ছেকেণ্ড কি কৈছে, যিবিলাক অফিচাৰ্ছ আছে ষ্টেট গভৰ্ণমেণ্টৰ, তেওঁলোকৰ চেলাৰিজ বা এলাউঞ্চেছ কম কৰিব লাগিব, কাৰণ বেছি খৰচ কৰিব নোৱাৰে। এই ক্ষেত্ৰত এটা একমাত্ৰ প্ৰভিজন য'ত হাই কোৰ্টৰ জাজৰ ক্ষেত্ৰত কি হয়, তেওঁলোকৰ চেলাৰি কম কৰিব পাৰি ডিউৰিং ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। আৰু যিকোনো ধৰণৰ মানি বিল হওক বা ফাইনেন্সিয়েল বিল হওক, সেইবিলাক এপ্ৰুভেল প্ৰেচিডেণ্টৰ হ'লেহে লেজিছলেটিভ এছেম্বলিত উত্থাপন কৰিব পাৰিব। চ' বহুত ধৰণৰ কিছুমান নিয়ম আহি পৰে, চেণ্টাৰ বহুত শক্তিশালী হৈ যায় এইবিলাক ক্ষেত্ৰত। চ' ডেফিনেটলি ষ্টেটৰ ওপৰত এনেকুৱা ক্ষেত্ৰত প্ৰেছাৰাইজ কৰিব, অলপ ষ্ট্ৰিক্ট হ'বই এইখিনি ক্ষেত্ৰত। অ'কে, এইখিনি আমি যিটো ইমাৰ্জেঞ্চি পাৰ্টটোত এনেও ভালকৈ ডিছকাছ কৰিম, চ' ড'ণ্ট ৱৰি এবাউট ডেট। আজি আমি ডিছকাছ কৰিম ট্ৰেণ্ডছ ইন চেণ্টাৰ এণ্ড ষ্টেট ৰিলেশ্যনছ। চ' কথাটো কি আছিলে, ইণ্ডিয়া স্বাধীন হোৱাৰ পিছত সেইখিনি সময়তো আপোনালোকে জানেই ডেফিনেটলি যে কংগ্ৰেছে গভৰ্ণমেণ্ট বনালে, বৰ ধুনীয়াকৈ প্ৰায় 20 বছৰলৈকে চলি থাকিলে। মানে ইণ্ডিয়াৰ প্ৰায় গোটেইবিলাক ৰাজ্যতেই
কংগ্ৰেছৰে গভৰ্ণমেণ্ট আছিলে চ' এতিয়া এইখিনিতে এটা কথা আহি পৰে যে ওৱান পাৰ্টি ৰুল টাইপৰে চলি আছিলে কিন্তু 1967 ইলেকশ্যনৰ পিছত কি হ'ল কংগ্ৰেছ পাৰ্টি প্ৰায় 9খন ৰাজ্যত হাৰি গ'ল বেলেগ বেলেগ পাৰ্টি তাত আহিবলৈ ধৰিলে এতিয়া বেলেগ বেলেগ পাৰ্টি আহি যোৱাৰ লগে লগে কি ধৰ চব পাৰ্টিৰ আইডিঅলজিবোৰ বেলেগ বেলেগ হয় চ' এই ক্ষেত্ৰত কি হ'বলৈ ধৰিলে তেওঁলোকে যিবিলাক পলিটিকেল চিনাৰিঅ' যিবিলাক নীতি নিয়ম চলি আছিলে আগৰে পৰা যোৱা 20 বছৰ ধৰি স্বাধীনতাৰ পিছত সেইবিলাক চেলেঞ্জ কৰিবলৈ ধৰিলে চ' নন কংগ্ৰেছ যিবিলাক গভৰ্ণমেণ্ট আছে যিবিলাক ষ্টেটত হৈছিলে তেওঁলোকে বিভিন্ন ধৰণৰ চেন্ট্ৰেলাইজেশ্যন টেণ্ডেঞ্চি বা যিবোৰ চেণ্টাৰৰ ইণ্টাৰভেনশ্যন হয় সেইবিলাকৰ ওপৰত চেলেঞ্জ কৰিবলৈ ধৰিলে বিভিন্ন ধৰণৰ ইছ্যু আৰম্ভ হ'বলৈ ধৰিলে ষ্টেট অটনমি হ'ব লাগে বহুত ক্ষেত্ৰত হ'ব লাগে আৰু চেণ্টাৰৰ যিখিনি ফাইনেন্সিয়েল ডিমাণ্ড বা যিখিনি কণ্ট্ৰলিং কেপাচিটি আছে অলপ ৰিলেক্স হ'ব লাগে এনেকুৱা ডিমাণ্ডবিলাক আহিবলৈ ধৰিলে চ' এইবিলাকে কি কৰিবলৈ ধৰিলে বিভিন্ন ধৰণৰ টেনশ্যনছ আৰু কনফ্লিক্টছ ষ্টাৰ্ট কৰিবলৈ ধৰিলে চ' এই টেনশ্যনছ আৰু কনফ্লিক্টবিলাক যেতিয়া ষ্টাৰ্ট হ'বলৈ ধৰিলে তাৰ পিছতে বিভিন্ন ধৰণৰ কমিশ্যন বা কমিটি বা মেমৰেণ্ডাম এইবিলাক গঠন কৰা হ'ল সেইবিলাক আমি একচুৱেলি ওৱান বাই ওৱান ডিছকাছ কৰিম চ' ইয়াত মই এটা প্ৰেক্টিছ কৰিছোঁ যে আপোনালোকক যিখিনি ইম্পৰ্টেণ্ট পইণ্ট আছে সেইকেইটা লিখি লওঁ ওৱান বাই ওৱান আমি যেতিয়া ক্লাছটো আগবাঢ়ি গৈ থাকিম আমি সেইবিলাক ডিছকাছ কৰিম চ' তেতিয়া আপোনালোকৰ কি হয় কোনো পইণ্ট ৰৈ নাযায় আৰু আপোনালোকে ইম্পৰ্টেঞ্চবিলাক বুজি পাব চ' কিতাপত যিটো দিয়া আছে টেনশ্যনছ এৰিয়াজ ইন চেণ্টাৰ ষ্টেট ৰিলেশ্যনছ চ' এটা কথা হয় যে গভৰ্ণৰ এখন ষ্টেটক যেতিয়া এপইণ্ট কৰা হয় প্ৰেচিডেণ্টে এপইণ্ট কৰে চ' এই ক্ষেত্ৰত ডিছমিচেল হওক বা তেওঁক ট্ৰান্সফাৰ কৰিব লগা পাৱাৰটো প্ৰেচিডেণ্টৰ ওচৰতে আছে চ' এই ক্ষেত্ৰত কি হয় বিভিন্ন ধৰণৰ ক্ষেত্ৰত প্ৰেচিডেণ্টে যিটো চেণ্টাৰৰ যিটো মতে এখন ৰাজ্যত গভৰ্ণৰ এপইণ্ট কৰিব পাৰে চ' এপইণ্ট কৰিলে কি হয় এইটো এপইণ্টটো কৰি দিব পাৰে কিন্তু এই ক্ষেত্ৰত কি হয় ডিছক্ৰিমিনেটৰী আৰু পাৰ্টিচান ৰুল পাৰ্টিচান শব্দটোৰ অৰ্থ এইটো যে এটা পাৰ্টিকুলাৰ পাৰ্টিক ছাপোৰ্ট কৰা এজন ব্যক্তিক যদি গভৰ্ণৰ বনাই দিয়া হয় এখন এনেকুৱা ষ্টেটত যিখন ষ্টেটত চেণ্টাৰত বেলেগ এখন গভৰ্ণমেণ্ট চলি আছে আৰু ষ্টেটত এখন বেলেগ এখন গভৰ্ণমেণ্ট চলি আছে কি হ'ব এই গভৰ্ণৰজনে বহুত ধৰণে প্ৰব্লেম কৰিব পাৰে গভৰ্ণৰে প্ৰথমতে কি কৰিব যিকোনো ধৰি লওক এখন বিল পাছ হৈ আহিলে লেজিছলেটিভ এছেম্বলি আৰু যদি কাউন্সিল আছে লেজিছলেটিভ কাউন্সিল দুইখনৰ পৰা যদি পাছ হৈ গুচি আহে এখন গভৰ্ণৰ ওচৰলৈ যাব লাগিব এক্টৰ কাৰণে তেনেকুৱা ক্ষেত্ৰত বহুত ধৰণৰ প্ৰব্লেমছ ক্ৰিয়েট হ'ব পাৰে আৰু অৱশ্যে এই ক্ষেত্ৰত কি হয় আকৌ যদি ঘূৰি পেলাই আহি যায় গভৰ্ণৰে সেইটোত চাইন কৰি দিবলৈ বাধ্য হয় চ' এনেকুৱা কিছুমান প্ৰব্লেমছ হ'ব পাৰে নাইবা কি হ'ব পাৰে প্ৰেচিডেণ্ট ৰুল ইয়াৰ আগলৈকে 1967 আগৰ কথাবিলাক কৈ থকা হৈছে ইয়াত বিভিন্ন ধৰণৰ পাৰ্টিচান ইণ্টাৰেষ্ট মানে পাৰ্টিৰ ইণ্টাৰেষ্টৰ হিচাপত ইম্প'জ কৰি দিব পৰা যায় বাট কিন্তু 1978ত কি হ'ল এইবিলাকৰ ওপৰত বহুত স্ক্ৰুটনি কৰা হ'ল ইমান সহজে কিন্তু প্ৰেচিডেণ্ট ৰুল ইউজ কৰিব নোৱাৰি বিকজ বহুত ধৰণৰ কণ্ট্ৰভাৰ্চি ইয়াৰ আগতে হৈ গৈছে আমি ইমাৰ্জেঞ্চি পঢ়িলে এইবিলাক বস্তু ভালকৈ ডিছকাছ কৰিম এইটো এটা বহুত মানে কণ্ট্ৰভাৰ্চিয়েল বস্তু হৈ গৈছিলে ৱেপন হিচাপে ইউজ কৰিছিলে বেলেগ বেলেগ ষ্টেটত যিবিলাক ষ্টেটত একচুৱেলি চেণ্টাৰৰ লগত নিমিলা গভৰ্ণমেণ্টখন হয় চ' সেইটো মিছ ইউজ কৰাৰ নিচিনাই হৈছিলে পিছত এইটোৰ ওপৰত বহুত ধৰণৰ জুডিচিয়েল ৰিভিউকে হওককে আদি কৰি বা আপোনাৰ পাৰ্লিয়ামেণ্টৰ বহুত ধৰণৰ এপ্ৰুভেল লগা হ'ল চ' সেইটো হ'লেহে সেইটো হ'ব কিন্তু প্ৰেচিডেণ্টটো ইম্প'জ কৰিব পৰা যাব এনেকুৱা নহয় যে আগতে যিটো আছিলে যে ইন্দিৰা গান্ধীয়ে প্ৰেচিডেণ্টক ক'লে কৰি দিলে ইম্প'জ এনেকুৱাকৈ নহয় বহুত নিয়ম আছে এতিয়া নেক্সট যিটো কৈছে ডিপ্লয়মেণ্ট অফ চেণ্ট্ৰেল ফ'ৰ্চেছ ইন ষ্টেটছ টু মেইনটেইন ল এণ্ড অৰ্ডাৰ এনেকুৱা ধৰণৰ ক্ষেত্ৰত যিবোৰ ইণ্টাৰনেল প্ৰব্লেমছৰ ক্ষেত্ৰত কৰি দিব পাৰে ষ্টেটৰ ক্ষেত্ৰত বহুত ধৰণৰ ক্ষেত্ৰত কি হয় ষ্টেটৰ যিবিলাক বিল আছে সেইবিলাক প্ৰেচিডেণ্টৰ কনচিডাৰেশ্যনৰ কাৰণে গুচি যাব পাৰে আৰু এইখিনি ক্ষেত্ৰত প্ৰেচিডেণ্টৰ এবছলিউট ভেটো পাৱাৰ আছে চ' কিবা কাৰণত যদি প্ৰেচিডেণ্টে সেইখন ৰেকমেণ্ডেশ্যন ছাপ'জ আকৌ ৰিভিউৰ কাৰণে পঠিয়াই দিয়ে ষ্টেট গভৰ্ণমেণ্টে আকৌ যদি পঠিয়াই প্ৰেচিডেণ্ট বাউণ্ড নহয় যে তাত এপ্ৰুভেল দিবই নিদিবও পাৰে চ' এনেকুৱা ক্ষেত্ৰত বহুত প্ৰব্লেম হৈ যায় দেন ফাইনেন্সিয়েল এল'কেশ্যন যেতিয়া ষ্টেটক দিব আমি অলৰেডি ডিছকাছ কৰিছোঁ কিছু ক্ষেত্ৰত কি হৈ যায় ডিছক্ৰিমিনেশ্যন হৈ যায় বেলেগ বেলেগ যদি গভৰ্ণমেণ্ট আহি যায় দেন প্লেনিং কমিশ্যন যিটো সেইটো সময়ত আছিলে এতিয়াতো নাই বাৰু প্লেনিং কমিশ্যন চ' প্লেনিং কমিশ্যনে বিভিন্ন ধৰণৰ ষ্টেটৰ প্ৰজেক্টবিলাক যদি বেলেগ বেলেগ গভৰ্ণমেণ্ট আছে সেইবিলাকৰ এপ্ৰুভেলৰ কাৰণে লেট কৰি দিব পাৰে প্ৰব্লেম হ'ব পাৰে ষ্টেটবিলাকৰ অল ইণ্ডিয়া ছাৰ্ভিচেছ যেনেকৈ IAS IPS IFS অল ইণ্ডিয়া ছাৰ্ভিচৰ মেনেজমেণ্টত প্ৰব্লেম হ'ব পাৰে বিকজ আমি জানো যে এইবিলাক অল ইণ্ডিয়া ছাৰ্ভিচ এইবিলাকৰ ইমিডিয়েট কণ্ট্ৰল কৰাৰ ওচৰত থাকে ষ্টেট গভৰ্ণমেণ্ট কিন্তু আল্টিমেট কণ্ট্ৰল কৰাৰ ওচৰত থাকিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ক্ষেত্ৰত এনেকুৱা ক্ষেত্ৰত কিছুমান প্ৰব্লেমছ ক্ৰিয়েট হ'ব পাৰে
ইলেক্ট্ৰনিক মিডিয়া ইউজ কৰি পেলাই পলিটিকেল পাৰপজৰ ক্ষেত্ৰত আমি গম পাওঁ যে মানুহসকলক যিবোৰ জনসাধাৰণক ডিমোটিভেটেড বা মোটিভেটেড কৰিব পাৰি বিভিন্ন ধৰণে যাৰ পাৱাৰ আছে যাৰ পলিটিকেল পাৱাৰ আছে যাৰ মিডিয়া পাৱাৰ আছে এইবিলাক দি পেলাই আজিকালি আপোনালোকে পায়ে থাকে এইবিলাক বস্তু চ' বহুত ধৰণে মানুহক বদলাব পাৰি মানুহৰ ধাৰণাবোৰ চেঞ্জ কৰিব পাৰি নেক্সট যিটো কথা কৈ আছে যে বিভিন্ন ধৰণৰ চিফ মিনিষ্টাৰৰ এগেইনষ্টত এপইণ্টমেণ্ট মানে এনকুৱাৰী কমিশ্যন বহাই দিব পাৰি চ' এই ক্ষেত্ৰত এজন চিফ মিনিষ্টাৰক মেণ্টেলি হেৰাছ কৰিব পাৰে যে তেওঁ মন্ত্ৰীসভাৰ ক্ষেত্ৰত এইখিনি সময়ত বহুত প্ৰব্লেম আহি পৰে চ' এনেকুৱা ধৰণৰ টেনশ্যনবোৰ লাহে লাহে গ্ৰ' আপ হ'বলৈ ধৰিলে ফাইনেন্স যিটো চেণ্টাৰ এণ্ড ষ্টেট ৰিলেশ্যনছ আমি অলৰেডি ভালকৈ যিখিনি ডিছকাছ কৰিলোঁ আপোনালোকে বুজি পাব সৰু সৰু মই পইণ্ট যিবোৰ ডিছকাছ কৰিছোঁ এইবিলাকৰ ব্যৱহাৰটো গম পাই থাকিব এইবিলাক লাহে লাহে সেইবিলাকৰ ক্ষেত্ৰত প্ৰব্লেমছ ক্ৰিয়েট হ'ব পাৰে কিছুমান ডিছক্ৰিমিনেটৰী ইয়াত ষ্টান্স ল'ব পাৰে চেণ্টাৰে নাইবা এনক'ৰ্চমেণ্ট যিটো হয় চেণ্টাৰে বিভিন্ন ধৰণৰ ক্ষেত্ৰত ষ্টেট লিষ্টত কৰিব পাৰে চ' এইবিলাক বস্তু একচুৱেলি লাহে লাহে গ্ৰ' আপ হ'বলৈ ধৰিলে যেতিয়া বেলেগ বেলেগ ৰাজ্যত বেলেগ বেলেগ গভৰ্ণমেণ্ট ফৰ্ম হ'বলৈ ধৰিলে চ' ইয়াৰ পিছতে কি হ'বলৈ ধৰিলে এইবিলাক যাতে নহওক কনষ্টিটিউশ্যনখন এটা এনেকুৱা ধৰণে হ'ব লাগে যে এইবিলাকত আমাৰ দেশখন যিটো পাৰ্লিয়ামেণ্ট বা ডেমক্ৰেচি সেইটো কনষ্টিটিউচনেল হ'ব লাগে কাৰো লগত ইলিগেল হ'ব নালাগে বিভিন্ন ধৰণৰ কমিটি বা কমিশ্যন গঠন কৰা হ'ল সেই কমিটি বা কমিশ্যনবিলাকে আমি ডিছকাছ কৰিম এইবিলাকৰ মেইন কথাবিলাক কি বহুত ইম্পৰ্টেণ্ট খুঁটি নাটি মাৰি আপোনালোকে জানিবই লাগিব প্ৰিলিমছত সোধাৰতো বহুত চান্স আছে কিবা কাৰণত যদি প্ৰিলিমছত নুসুধে আপোনাক চিধা কেতিয়াবা মেইনছত সুধি দিব পাৰে এই ক্ষেত্ৰত এইবিলাক বস্তু ইগন'ৰ নকৰিব যিমান পাৰোঁ সহজভাৱে মই ডিছকাছ কৰিবলৈ চেষ্টা কৰিম চ' আমি প্ৰথমতে ডিছকাছ কৰিম এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যন চ' এইখিনি ক্ষেত্ৰত চাওক আমাৰ কিতাপত যিখিনি দিয়া আছে একচুৱেলি ARC এইখিনি যথেষ্ট সৰু হয় আপোনালোকে কোনোবাই যদি মেইনছৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তাত যিটো গভৰ্নেন্স পাৰ্টখিনি আছে নাইবা যিখিনি এথিক্স এই পাৰ্টখিনিৰ কাৰণে আছে এইখিনিৰ কাৰণে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্ম কমিশ্যনৰ যিটো ছেকেণ্ড পাৰ্ট আছে সেইখিনি এনেও পঢ়িব লাগিব চ' ইয়াত এটা ইন্ট্ৰডাকশ্যন হিচাপে যথেষ্ট কাম দিব চ' কথাটো কি চেণ্ট্ৰেল গভৰ্ণমেণ্টে এখন 6 মেম্বাৰৰ এখন এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যন গঠন কৰিছিলে 1966ত অ'কে 1966ত গঠন কৰিছিলে আৰু সেই কমিটিখনৰ সেই কমিশ্যনখনৰ চেয়াৰমেন কোন আছিলে মোৰাৰজী দেশাই কিন্তু তেতিয়া প্ৰাইম মিনিষ্টাৰ হোৱা নাছিলে কিন্তু তেখেত প্ৰাইম মিনিষ্টাৰ হৈছিলে 1977-78ৰ সময়ত তেতিয়া কিন্তু তেখেত প্ৰাইম মিনিষ্টাৰ নাছিলে কিন্তু এখেত চেয়াৰমেনহে আছিলে সেইখিনি সময়ত যিটো ARC চ' ইয়াৰ মেইন একচুৱেলি কাৰণটো কি ৰেফাৰেঞ্চটো কি বিভিন্ন ধৰণৰ চেণ্টাৰ এণ্ড ষ্টেটৰ যিখিনি ৰিলেশ্যনছ সেইখিনি এক্সামিন কৰিব লাগে থ'ৰলি আৰু ARCয়ে কি কৰিলে এইখিনি এটা ষ্টাডি টিম বনালে আৰু ষ্টাডি টিম বনাই পেলাই সেই ষ্টাডি টিমটোৰ যিজন লিডাৰ আছিলে সেইজন আছিলে MC চেতালবাৰ্ড আজিকালি যিহেতু আপোনালোকে গম পাইছে APSCত এনেকুৱা ধৰণৰ সৰু সৰু পইণ্টবিলাক কিন্তু প্ৰিলিমছত সুধি দিব পাৰে মন দিব এইবিলাক আণ্ডাৰলাইন কৰি ৰাখিব খুবেই ইম্পৰ্টেণ্ট চকুত যাতে আপোনালোকৰ পটককৈ পৰে এতিয়া কথাটো কি হ'ল এই ৰিপৰ্টৰ আধাৰত 1966ত এপইণ্ট কৰা হৈছিলে 1969 প্ৰায় 3 বছৰৰ মূৰত এই কমিশ্যনখনে কিছুমান ৰিপৰ্ট ছাবমিট কৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টত ইয়াত একচুৱেলি 22টা ৰেকমেণ্ডেশ্যন আছে 22টা ৰেকমেণ্ডেশ্যনৰ যিকেইটা আটাইতকৈ ইম্পৰ্টেণ্ট ৰেকমেণ্ডেশ্যন অলমষ্ট আপোনাৰ 5টা ৰেকমেণ্ডেশ্যন কিতাপত মেনশ্যন কৰা হৈছে সেইকেইটা আপোনালোকে পঢ়িব লাগিব চ' ইয়াত প্ৰথমতে কোৱা হৈছে যে ইণ্টাৰ ষ্টেট কাউন্সিল আণ্ডাৰ আৰ্টিকল 263 আমাৰ কনষ্টিটিউশ্যনৰ মতে এষ্টাব্লিছ হ'ব লাগে ইণ্টাৰ ষ্টেট কাউন্সিলনো কি হয় আমি নেক্সট চেপ্টাৰত ভালকৈ বুজিম বিভিন্ন ধৰণৰ ষ্টেটৰ যাতে ডিছপিউট নহওক তাৰ গভৰ্নেন্স কেনেকৈ হ'ব লাগে গোটেইবিলাক বস্তু ভালকৈ লিখা আছে নেক্সট যিটো কোৱা হৈছে যে বিভিন্ন ধৰণৰ পাব্লিক বা এডমিনিষ্ট্ৰেশ্যন লাইনত এনেকুৱা মানুহক এপইণ্ট কৰিব লাগে যিসকলৰ তেওঁলোকৰ পাব্লিক লাইফ হওক বা এডমিনিষ্ট্ৰেশ্যনৰ ৰিলেটেড বহুত নলেজ আছে আৰু যিসকল ৰাজ্যপাল বা গভৰ্ণৰ এপইণ্ট কৰা হ'ব তেওঁলোকৰ নন পাৰ্টিশ্যন এটিটিউড যাতে থাকে তাৰমানে তেওঁলোকে কোনো এটা পাৰ্টিক ছাপোৰ্ট কৰিব নালাগে তেওঁ নিজাকে এটা পাৰ্টিক ছাপোৰ্ট কৰে তেওঁ পলিটিকেল আইডিঅলজি বেলেগ কিন্তু তেওঁ যেতিয়া কাম কৰিব এটা পাৰ্টিৰ এজেণ্ট হিচাপে নহয় তেওঁ নিজৰ কামখিনি হিচাপত যিখিনি কনষ্টিটিউশ্যনেল প্ৰভিজন সেইখিনি হিচাপত যাতে কাম কৰে বিভিন্ন ধৰণৰ ডেলিগেশ্যন পাৱাৰ যিখিনি ষ্টেটক অলপ বেছিকৈ দিব লাগে এইখিনি কথা মেনশ্যন কৰা হৈছে অলৰেডি আপোনালোকে যিখিনি লেজিছলেটিভ
এডমিনিষ্ট্ৰেটিভ আৰু ফাইনেন্সিয়েল ৰিলেশ্যনত দেখিবলৈ পাইছে যে চেণ্টাৰ কিমান বেছি শক্তিশালী হৈ যায়। ষ্টেট মানে কিছুমান ক্ষেত্ৰত এনেকুৱা হাতৰ পুতলাৰ নিচিনা হৈ থাকে, এইখিনি কৰিবলৈ দিয়া হৈছে আপোনালোকে কৰক, এইখিনি আপোনালোকক পাৱাৰ দিয়া হৈছে সেইখিনি ভিতৰতে চলিব লাগিব, নহয়। এইটো কোৱা হৈছে যে কিছুমান পাৱাৰ ষ্টেটকো দিব লাগে। মেজৰলি ইয়াত যিটো কোৱা হৈছে যে ফাইনেন্সিয়েল ৰিচোৰ্চেছৰ ক্ষেত্ৰত কিছুমান পাৱাৰ দিব লাগে, কিছুমান অধিকাৰ দিব লাগে ষ্টেটক, যে এনেকুৱা নহয় যে চেণ্টাৰে যিখিনি কৰি দিছে তাৰ ভিতৰতে কৰি থাকিব। ইয়াৰ কাৰণটো হ'ল ষ্টেটবিলাক নিজাকৈ তেওঁলোকৰ ডিপেণ্ডেঞ্চি থাকিব লাগে, তেওঁলোকে চেণ্টাৰৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব নালাগে। এই কথাটো কিন্তু খুব বঢ়িয়া এটা, খুব ভাল কথা এটা ARC ৰিপৰ্টত মেনশ্যন কৰা হৈছে। নেক্সট যিটো কথা কোৱা হৈছে যে ডিপ্লয়মেণ্ট অফ চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চেছ ইন দ্য ষ্টেটছ, এইটো কেতিয়া হ'ব, যেতিয়া ষ্টেটে ৰিকুৱেষ্ট কৰে বা তেনেকুৱা ক্ষেত্ৰত মেনশ্যন কৰা হৈছে। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো কি যে ইমান 3 বছৰ সময় লগাই পেলাই ইমান সৰু সৰু পইণ্টবিলাক এক্সামিন কৰি পেলাই যেতিয়া এই ৰিপৰ্টখন ছাবমিট কৰা হৈছিলে, কিন্তু এই ৰিপৰ্টখনৰ কোনো ধৰণৰ একশ্যন লোৱা হোৱা নাছিল। পিছত কি কৰা হৈছে, এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কমিশ্যন কেনেকৈনো এপ্লিকেবল হ'ল, বেলেগ বেলেগ যিবোৰ কমিটি আছে, ৰাজাবান্দাৰ কমিটি হওক, আনন্দপুৰ চাহিব ৰিজলিউশ্যন হ'ল, ৱেষ্ট বেংগল মেমৰেণ্ডাম, চৰকাৰীয়া কমিশ্যন হওক, পুঞ্চি কমিশ্যন, এইবোৰ বহুত ইম্পৰ্টেণ্ট। সৰু সৰু পইণ্ট আপোনালোকৰ কি হয়, এইবিলাক পঢ়িবলৈ ভাল নালাগে। জেনেৰেলি কি হয়, আমাৰ পলিটিত এটা ধাৰণা আছে, আমি মেইন আৰ্টিকুল ৰিলেটেড বস্তুবোৰ পঢ়ি ল'ম, যিবোৰ এক্সামত সুধি থাকে সেইবোৰ পঢ়িবলৈ চাওঁ। লাষ্টলৈ যেতিয়া আমি চেপ্টাৰটো অকণমান দীঘল হৈ যায়, মানে মোৰ দেন 10 পেজেছ হৈ যায়, বিকজ ইমানেই ইম্পৰ্টেণ্ট কথা থাকে, মোৰ দেন 10 পেজ 15 পেজ হৈ গ'লে আমাৰ মন নোযোৱা হয় পঢ়িবলৈ, আৰু যেতিয়া সেইবিলাক লাইন বাই লাইন থাকে সেইবিলাক মানে ইগন'ৰ কৰা হয়। চ' প্ৰব্লেমটো কি হৈছে, আজিকালি সেইবিলাকৰ ওপৰতে কথা সোধে, কেতিয়াও ইগন'ৰ নকৰিব। মই সেইটো ইয়াত কৰাই নাই, লাষ্ট লাইনলৈকে মই আপোনালোকৰ লগত ইয়াত ডিছকাছ কৰিছোঁ, যাতে কোনো ধৰণৰ আপোনালোকৰ প্ৰব্লেম নাই। আপোনালোকে সেইখিনি যদি পঢ়িবলৈ টানো পাইছে, মোৰ ভিডিঅ'টোও যদি শুনি যায়, শুনাৰ লগতে যদি কিতাপখনত চকু ফুৰাই যায়, আপোনালোকৰ প্ৰত্যেকটো বস্তু ক্লিয়াৰ হৈ গৈ থাকিব। চ' সেই হিচাপতে আমি বস্তুটো, এই যিটো প্ৰজেক্ট আমি ষ্টাৰ্ট কৰিছোঁ, আশা কৰিছোঁ আপোনালোকৰ পৰা ইয়াত অনুৰূপ সঁহাৰি পাম। চ' নেক্সট পাৰ্টত আমি ৰাজাবান্দাৰ কমিটি, আনন্দপুৰ চাহিব ৰিজলিউশ্যন, ৱেষ্ট বেংগল মেমৰেণ্ডাম, এইবিলাক ডিছকাছ কৰিম ভালকৈ। চ' পুনৰ লগ পাম নেক্সট পাৰ্টত। প্লিজ যিমান পাৰে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' আজিৰ বাবে ইমানেই। টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।